প্ৰয়োজন আছে আপুনি কাইলৈ বা পৰহিলৈ ৰন্ধন গেছৰ চিলিণ্ডাৰটো সংগ্ৰহ কৰক কাৰণ ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা দিছে কাৰণ ৰন্ধন গেছৰ চিলিণ্ডাৰ যিসকলে পৰিবহন কৰে তেওঁলোকে অনিৰ্দিষ্ট কাললৈ ধৰ্মগত কাৰ্যসূচী ঘোষণা কৰিছে তেওঁলোকে বিভিন্ন ৰন্ধন গেছৰ প্ৰকল্পৰ পৰা চিলিণ্ডাৰ নানো বুলি ঘোষণা কৰিছে ফলত ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰ নাটনি হোৱাৰ দিশে এই মুহূৰ্তত আগবাঢ়িছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকলৈ লৈ আহিছোঁ ৰাজ্যত আকৌ নাটনি হ'বলৈ গৈ আছে ৰন্ধন গেছ উত্তৰ পূবত বন্ধ হ'ব 7টাকৈ প্ৰকল্পৰ পৰিবহন সেৱা গুৱাহাটী মিৰ্জা তিনিচুকীয়া বঙাইগাঁৱৰ প্ৰকল্পৰ পৰিবহন বন্ধ ঘোষণা কৰা হৈছে ডিমাপুৰ দুলিয়াজান শিলচৰৰো প্ৰকল্পৰ পৰিবহন বন্ধ মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটৰ ঘোষণা কৰা হৈছে ট্ৰেন্সপৰ্টাৰসকলৰ লগত আইঅ'চিএল কৰ্তৃপক্ষই প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে বন্ধৰ ফলত বটলিং প্লাণ্টত আবদ্ধ হোৱাৰ আশংকা আছে গেছ চিলিণ্ডাৰ ফলত ৰাজ্যত বৃহৎ নাটনিৰ দিশে ঘৰুৱা ৰন্ধন গেছ অনিৰ্দিষ্ট কাললৈ অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছে ট্ৰেন্সপৰ্টাৰ্ছ ইউনিয়নে আইঅ'চিএলৰ সৈতে তেওঁলোকৰ বৈঠক অসফল হৈছে বুলি ঘোষণা কৰিছে আৰু আইঅ'চিএলে তেওঁলোকৰ সৈতে প্ৰতাৰণা কৰি আহিছে তেওঁলোকে ইতিমধ্যে এই আন্দোলন পূৰ্বে ঘোষণা কৰিছিল কিন্তু মাঘ বিহুত যাতে অসমীয়া ৰাইজৰ অসুবিধা নহয় তাৰ বাবে তেওঁলোকে সেই আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছিল কিন্তু তেওঁলোকৰ দাবীসমূহ মানি নোলোৱাত আৰু বৈঠক বিফল হোৱাত পুনৰ তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে তেওঁলোকে গেছৰ চিলিণ্ডাৰ পৰিবহন নকৰে গতিকে আপোনাৰ যদি গেছ চিলিণ্ডাৰ প্ৰয়োজন আছে তেন্তে কাইলৈ বা পৰহিলৈ আপোনালোকে গেছৰ চিলিণ্ডাৰ সংগ্ৰহ কৰাৰ চেষ্টা চলাওক আৰু ৰাজ্যত নাটনি হ'ব পাৰে অনিৰ্দিষ্ট কাললৈ আমাৰ হাতত মন্তব্য আছে আমি সেই মন্তব্য শুনাম ইতিমধ্যে যিসমূহ ট্ৰেন্সপৰ্টাৰ্ছ ইউনিয়ন আছে তেওঁলোকৰ যিসমূহ ট্ৰাক আছে সেই ভিজুৱেলছটো আমি দেখুৱাম যে ট্ৰাকসমূহ ইতিমধ্যে আপোনালোকে দেখিছে সোঁফালে আমি ট্ৰাকসমূহ দেখুৱাইছোঁ এই ট্ৰাকসমূহ ইতিমধ্যে তেওঁলোকে ধৰ্মঘটৰ বাবে ৰখাই দিছে তেওঁলোকে গেছৰ চিলিণ্ডাৰ নানো বুলি ঘোষণা কৰিছে গেছৰ এইদৰে ট্ৰাকসমূহ ৰৈ আছে যিসমূহ ট্ৰাকেদি গেছৰ চিলিণ্ডাৰ পৰিবহন কৰা হয় সেই ট্ৰাকসমূহ ইতিমধ্যে চলাচল বন্ধ বুলি ঘোষণা কৰিছে আমাৰ হাতত এটা বিশেষ মন্তব্য আছে আমি সেই বিশেষ মন্তব্যটো আপোনালোকক শুনাইছোঁ য'ত তেওঁলোকে কৈছে যে আমাৰ এই অসহযোগ কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ চলিব আমি মন্তব্য শুনাইছোঁ আপোনালোকক আজি আমাৰ বিগত 18 চনৰ পৰা আমাৰ যিটো আলোচনা হৈ আছিলে আজি তাৰিখতো আজি এখন আমাৰ জনতা ভৱনত এখন মিটিং আছিলে নৰ্থ ইষ্ট এলপিজি ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যন আৰু অসম চৰকাৰ আৰু আমাৰ আইঅ'চিএল কৰ্তৃপক্ষৰ লগত আৰু এই মিটিংখনত আমাৰ যিখন মিটিং আছিলে এই মিটিংখনত একো এটা সৌহাৰ্দ্যপূৰ্ণ আমাৰ ৰিজাল্ট এটা নোলালে আৰু এই ৰিজাল্টটো নোলোৱাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই মাঘৰ বিহুৰ আগতে এই বন্ধটো আমি এবাৰ ঘোষণা কৰিছিলোঁ আমাৰ নন কোপাৰেশ্যন আৰম্ভ হৈছিলে এই নন কোপাৰেশ্যনত আমাক এটা তেখেতসকলে আশ্বাস দিছিলে যে আপোনালোকৰ যিমানখিনি প্ৰাপ্য আছে বা আপোনালোকৰ যিমানখিনি দাবী দাবা আছে এইখিনি আমি আপোনালোকক প্ৰথমতে 1 মাহ আপোনালোকক আমি এক্সটেনশ্যন দিম তাৰপিছত 1 মাহৰ ভিতৰতে আমি এই যিমানখিনি প্ৰব্লেম আছে গোটেইখিনি ছৰ্ট আউট কৰিম বুলি এটা আমাৰ সিদ্ধান্ত হৈছিলে আৰু সেই সিদ্ধান্তৰ মৰ্মে আজি আমাক এখন আলোচনা দিছিলে এইটো অসম চৰকাৰ জনতা ভৱনত আৰু এই অসম চৰকাৰ জনতা ভৱনত আমাৰ যিখন মিটিং হ'ল এই মিটিংখনত কোনো এটা ফলপ্ৰসূ সিদ্ধান্ত আমাৰ নহ'ল সেই গতিকে লৈ আজি আমি পুনৰ আমাৰ নন কোপাৰেশ্যন দৰে আমি কাৰ্যসূচী হাতত ল'বলগীয়া হ'ল আৰু এই নন কোপাৰেশ্যন কাৰ্যসূচীটো আমাৰ 18 চনৰ পৰা আমি যিমানখিনি কোম্পানীৰ ফালৰ পৰা আমি পাবলগীয়া বকেয়া ধন আৰু আমাৰ যিমানখিনি দাবী দাবা আছিলে এইখিনি ফুলফিল নোহোৱা পৰ্যন্ত আমাৰ অনিৰ্দিষ্ট কাললৈকে এইটো আমাৰ নন কোপাৰেশ্যন কাৰ্যসূচী চলি থাকিব আৰু আমি এই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি আমি কোম্পানীক আইঅ'চিএল কৰ্তৃপক্ষক আমি এটা অনুৰোধ জনাব বিচাৰোঁ যে আমি এই ব্যৱসায়টোৰ জৰিয়তে আমাৰ হাজাৰ হাজাৰটা পৰিয়াল গোটেই নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি ব্যৱসায় প্ৰতিষ্ঠান আদি কৰি বহুতখিনি আমাৰ ইয়াৰ পৰাই জড়িত হৈ তেখেতসকলৰ ফেমিলি তেখেতসকলৰ পৰিয়াল পোহপাল দি আছে আৰু এনেকুৱা এটা আমাৰ ব্যৱসায়ত যাতে তেখেতসকলে মানে এনেকুৱা আমাৰ প্ৰৰোচনামূলক বা প্ৰবঞ্চনা কৰি তেখেতসকলে আমাক ঠগাই কিনে তেনেকুৱা এটা কাৰ্যসূচী তেখেতসকলে হাতত নল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমাৰ যিমানখিনি বকেয়া ধন আছে আমি 2019 চনৰ পৰা যিমানখিনি আমি তেখেতসকলৰ পৰা পাবলগীয়া বকেয়া ধন আছে তেখেতসকলক অতি সোনকালে মোকলাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এইটো যিহেতু কোম্পানীয়ে আমাক আজি 2018 চনৰ পৰা প্ৰতাৰণা কৰি আছে আৰু আমি এইটো ভাবি ল'বলৈ আমি বাধ্য হ'লোঁ যে তেখেতসকলে যেতিয়ালৈকে আমাৰ এই দাবীখিনি ফুলফিল নকৰিব ইন ৰিটাৰ্ণ নিদিব তেতিয়ালৈকে আমি আৰু আমাৰ এই নন কোপাৰেশ্যন কাৰ্যসূচীটো
আৰু এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক দিব বিচাৰিছোঁ যে অসমত নাটনি হ'বলৈ গৈ আছে ৰন্ধন গেছ। কি কাৰণে নাটনি হ'ব ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ। অসমৰ ৰন্ধন গেছৰ নাটনি হ'ব। গতিকে আপোনাক যদি ৰন্ধন গেছৰ প্ৰয়োজন আছে আপুনি কাইলৈ বা পৰহিলৈ আপোনালোকে ৰন্ধন গেছৰ চিলিণ্ডাৰটো সংগ্ৰহ কৰাৰ চেষ্টা কৰক। কিয়নো এই মুহূৰ্তত এজেঞ্চিসমূহত যিসমূহ চিলিণ্ডাৰ আছে সেই গেছৰ চিলিণ্ডাৰসমূহ হয়তো শেষ হৈ যোৱাৰ পিছত আপুনি গেছৰ চিলিণ্ডাৰ নাপাব পাৰে। আৰু আমি এই কথা এইকাৰণে কৈছোঁ য'ত ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ আচলতে প্ৰকল্প আছে সেই প্ৰকল্পসমূহৰ পৰা এজেঞ্চিসমূহলৈ যিসমূহ ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ অনা হয়, যাৰ জৰিয়তে অনা হয়, সেই ট্ৰেন্সপৰ্ট ইউনিয়নে ধৰ্মঘট অনিৰ্দিষ্ট কাললৈ ইনফিনিট টাইমলৈ তেওঁলোকে আন্দোলন ঘোষণা কৰিছে। গতিকে ৰন্ধন গেছৰ নাটনিৰ হোৱা পূৰ্ণ সম্ভাৱনা আছে ৰাজ্যখনত। গতিকে ৰন্ধন গেছৰ নাটনি হোৱাৰ পূৰ্বে আপোনালোকে আপোনাৰ প্ৰয়োজনীয় ৰন্ধন গেছৰ চিলিণ্ডাৰটো সংগ্ৰহ কৰিবলৈ নাপাহৰিব। আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে সেই খবৰটো দিব বিচাৰিছোঁ কি কাৰণে এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। তাৰপিছত আমি সেই মন্তব্য পুনৰবাৰ শুনাম যে আকৌ নাটনি হ'বলৈ গৈ আছে। কিছুদিন পূৰ্বে নাটনি হৈছিল, বিহুৰ সময়ত হৈছিল। চৰকাৰে তেওঁলোকক সান্তনা দিছিল যে আমি আপোনালোকৰ দাবী মানি ল'ম, সেইবাবে বিহুৰ সময়ত যাতে ৰাইজৰ অসুবিধা নহয় তাৰ বাবে তেওঁলোকে ধৰ্মঘট প্ৰত্যাহাৰ কৰিছিল। কিন্তু তেওঁলোকৰ প্ৰতাৰণা কৰিয়ে থকা হ'ল বুলি কৈছে। সেইকাৰণে তেওঁলোকে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি দিছে। আৰু এইবাৰ ইনফিনিট টাইমৰ বাবে তেওঁলোকৰ আন্দোলন চলিব। থলুৱা ট্ৰেন্সপৰ্টাৰসকলক IOCL কৰ্তৃপক্ষই প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে। বটলিং প্লাণ্টত বহু চিলিণ্ডাৰ আবদ্ধ হৈ পৰিব। ৰাজ্যত বৃহৎ নাটনিৰ দিশে ঘৰুৱা ৰন্ধন গেছৰ আগবাঢ়িছে। ইনফিনিট টাইমলৈ অসহযোগ IOCLৰ সৈতে হোৱা তেওঁলোকৰ যিখন বৈঠক হৈছিল সেই বৈঠক অসফল হ'ল বুলি ঘোষণা কৰিছে। গতিকে ৰাজ্যত আকৌ নাটনি হ'বলৈ গৈ আছে ৰন্ধন গেছ। উত্তৰ পূৰ্বত 7টাকৈ প্ৰকল্প আছে, তাত আটাইকেইটাতে পৰিবহণ সেৱা ব্যাহত হ'ব। গুৱাহাটী, মিৰ্জা, তিনিচুকীয়া, বঙাইগাঁৱৰ প্ৰকল্পৰ পৰিবহণ বন্ধ ঘোষণা। ডিমাপুৰ, দুলীয়াজান, শিলচৰ প্ৰকল্পৰ পৰিবহণ বন্ধৰ ঘোষণা। আমাৰ মন্তব্য আছে কি কাৰণে তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হ'ল, সেই মন্তব্য আমি পুনৰবাৰ আপোনালোকক শুনাইছোঁ। আজি আমাৰ বিগত 18 চনৰ পৰা আমাৰ যিটো আলোচনা হৈ আছিলে, আজি তাৰিখতো আজি এখন আমাৰ জনতা ভৱনত এখন মিটিং আছিলে। নৰ্থ ইষ্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যন আৰু অসম চৰকাৰ আৰু আমাৰ IOCL কৰ্তৃপক্ষৰ লগত। আৰু এই মিটিংখনত আমাৰ যিখন মিটিং আছিলে এই মিটিংখনত একো এটা সৌহাৰ্দ্যপূৰ্ণ আমাৰ ৰিজাল্ট এটা নোলালে। আৰু এই ৰিজাল্টটো নোলোৱাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই মাঘৰ বিহুৰ আগতে এই বন্ধটো আমি এবাৰ ঘোষণা কৰিছিলোঁ। আমাৰ নন কপাৰেশ্যন আৰম্ভ হৈছিলে। এই নন কপাৰেশ্যনত আমাক এটা তেখেতসকলে আশ্বাস দিছিলে যে আপোনালোকৰ যিমানখিনি প্ৰাপ্য আছে বা আপোনালোকৰ যিমানখিনি দাবী দাবা আছে এইখিনি আমি আপোনালোকক প্ৰথমতে 1 মাহ আপোনালোকক আমি এক্সটেনশ্যন দিম। তাৰপিছত 1 মাহৰ ভিতৰতে আমি এই যিমানখিনি প্ৰব্লেম আছে গোটেইখিনি শ্বৰ্ট আউট কৰিম বুলি এটা আমাৰ সিদ্ধান্ত হৈছিলে। আৰু সেই সিদ্ধান্তৰ মৰ্মে আজি আমাক এখন আলোচনা দিছিলে এইটো অসম চৰকাৰ জনতা ভৱনত। আৰু এই অসম চৰকাৰ জনতা ভৱনত আমাৰ যিখন মিটিং হ'ল এই মিটিংখনত কোনো এটা ফলপ্ৰসূ সিদ্ধান্ত আমাৰ নহ'ল। সেই গতিকে লৈ আজি আমি পুনৰ আমাৰ নন কপাৰেশ্যন দৰে আমি কাৰ্যসূচী হাতত ল'বলগীয়া হ'ল। আৰু এই নন কপাৰেশ্যন কাৰ্যসূচীটো আমাৰ 18 চনৰ পৰা আমি যিমানখিনি কোম্পানীৰ ফালৰ পৰা আমি পাবলগীয়া বকেয়া ধন আৰু আমাৰ যিমানখিনি দাবী দাবা আছিলে এইখিনি ফুলফিল নোহোৱা পৰ্যন্ত আমাৰ অনিৰ্দিষ্ট কাললৈকে এইটো আমাৰ নন কপাৰেশ্যন কাৰ্যসূচী চলি থাকিব। আৰু আমি এই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি আমি কোম্পানীক IOCL কৰ্তৃপক্ষক আমি এটা অনুৰোধ জনাব বিচাৰোঁ যে আমি এই ব্যৱসায়টোৰ জৰিয়তে আমাৰ হাজাৰটা পৰিয়াল গোটেই নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি ব্যৱসায় প্ৰতিষ্ঠান আদি কৰি বহুতখিনি আমাৰ ইয়াৰ পৰাই জড়িত হৈ তেখেতসকলৰ ফেমিলি তেখেতসকলৰ পৰিয়াল পোহপাল দি আছে। আৰু এনেকুৱা এটা আমাৰ ব্যৱসায়ত যাতে তেখেতসকলে মানে এনেকুৱা আমাৰ প্ৰৰোচনামূলক বা প্ৰবঞ্চনা কৰি তেখেতসকলে আমাক ঠগাই কিনে তেনেকুৱা এটা কাৰ্যসূচী তেখেতসকলে হাতত নল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ যিমানখিনি বকেয়া ধন আছে আমি 2019 চনৰ পৰা যিমানখিনি আমি তেখেতসকলৰ পৰা পাবলগীয়া বকেয়া ধন আছে তেখেতসকলক অতি সোনকালে মোকলাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো যিহেতু কোম্পানীয়ে আমাক আজি 2018 চনৰ পৰা প্ৰতাৰণা কৰি আছে আৰু আমি এইটো ভাবি ল'বলৈ আমি বাধ্য হ'লোঁ যে তেখেতসকলে যেতিয়ালৈকে আমাৰ এই দাবীখিনি ফুলফিল নকৰিব, ইন ৰিটাৰ্ণ নিদিব, তেতিয়ালৈকে আমি আৰু আমাৰ এই নন কপাৰেশ্যন কাৰ্যসূচীটো বাহাল ৰাখিব। আজি